প্ৰথমবাৰৰ বাবে মেট্ৰত উঠিলোঁ, বৰ এক্সাইটেড হৈ আছিলোঁ মেট্ৰত উঠিবৰ বাবে আৰু ভিডিঅ' অকণমান কৰি ৰাখিলোঁ। হেল্ল' এভৰিৱান, কি খবৰ সকলোৱে? আশা কৰোঁ সকলোৱে ভাল। মোৰ অন্যতামিনী ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইফালে আজিৰ আলহী বা ভিনদেউ আৰু ভাগিনৰ সৈতে আহিলে আমাৰ ঘৰলৈ বুলি ঘৰ ভিডিঅ'কে দেখালোঁ, বেলেগকৈ ভিডিঅ' কৰিবলৈ নহ'লেই। তাৰপিছত ভাত পানী খাই হ'ল, তেওঁলোকৰ লগতে ময়ো খাই ল'লোঁ। পানী খাই বৰ হোৱাৰ পিছতে আমিও তেওঁলোকৰ ঘৰলৈ বুলি যাবলৈ ওলাইছোঁ। আমি মেট্ৰত উঠি ল'লোঁ আৰু এইফালে মেট্ৰ'খন চলিবলৈ আৰম্ভ কৰিলে। ছোৱালী আৰু মই লগতে বহিছোঁ। এইফালে সৰুজনী ছোৱালী আপাকৰ লগত বহিছে আৰু ছোৱালী চাওকচোন হাই কৈছে দেই সকলোকে। আৰু এইফালে আমি মেট্ৰ'ৰ পৰা নামিলোঁ। মানুহজন আৰু ভিনদেউ গৈছে গাহৰি মাংস ল'বৰ বাবে, যিহেতু গাহৰি মাংস ইয়াত য'তে ত'তে নাপায়, সেইকাৰণে বহু দূৰ যাবলগীয়া হয়। আৰু আমি সেইখিনি সময়তে অলপ ফুৰিলোঁ, বজাৰ কৰিলোঁ আৰু কফি একাপ খাই ল'লোঁ আৰু তেওঁলোক আহিলে গাড়ী এখন লৈ বাহঁতৰ ঘৰলৈ বুলি গৈ আছোঁ। এইখিনি জেগাৰ পৰা বাহঁতৰ ঘৰলৈ যথেষ্ট দূৰ আৰু আমি আহি পালোহি তেওঁলোকৰ ঘৰ। এইফালে আমি ঘৰ আহি পালোহি। ইফালে বায়ে তলা খুলিবলৈ পোৱাই নাই, ছোৱালীয়ে একেবাৰে সোমাবলৈ ৰক্ষাই নাই। ভিতৰত সোমাই ভিডিঅ' কৰাই নহ'ল আৰু পিছদিনাখনৰ ৰাতিপুৱাৰ সময়খিনি আৰু বাহঁতৰ ঘৰৰ আগফালৰ পৰিৱেশটো দেখাই দিছোঁ দেই অলপ। আৰু ছোৱালীয়ে দেউতাকৰ লগত আৰু বায়েকৰ লগত ওপৰত আহি অলপ খেলিলে। ময়ো গা পা ধুই আহিলোঁ, অলপ ৰ'দ লৈ ল'লোঁ ইয়াত যিহেতু ঠাণ্ডা পৰিছে। ছোৱালী দেখিছেনে কিমান খেলিছে, কিমান ফূৰ্তি কৰিছে। যিহেতু ইয়াত বেলকনিখন অলপ ডাঙৰ, খেলিবলৈ অলপ জেগা আছে, সেইকাৰণে সিহঁতি ইয়াত ভাল পাইছে খেলি থাকিবলৈ। আৰু ময়ো অলপ ৰ'দ লৈ ল'লোঁ আৰু ভাগিনে ব্লিংকিটত অৰ্ডাৰ কৰিলে কমলা। তাৰপিছত আমি কমলা খাই ল'লোঁ সকলোৱে মিলি। এইফালে মই গুচাইছোঁ, দেখিছেনে ছোৱালীৰ একদম উৎপাত গুচাবৰ কাৰণে সিহঁতকো লাগে। তাৰপিছত গুচাই দিয়াতহে ৰক্ষা আৰু এনেকৈ লগে ভাগে টেঙা খালেহে ভাল লাগে নহয় জানো? অকলে অকলে টেঙা খাই ভাল নালাগে নহয়। এইফালে ময়ো চবকে দি ল'লোঁ আৰু এইফালে ভাগিন, এইফালে ময়ো লৈ ল'লোঁ, খাই বৈ ল'লোঁ। বৰ মিঠা আছিল কমলাকেইটা। আৰু বাইদেৱে বেলকনিখন ফুলেৰে বৰ ধুনীয়াকৈ সজাই ৰাখিছিল। চাওকচোন অলপ দেখাই দিছোঁ আৰু দেই। ভিডিঅ'টো অলপ দীঘল হৈছে, আমনি পাবও পাৰে হয়তো, হ'লেও দেখাই দিছোঁ আৰু দেই। এয়া চাওক বগেনভেলিয়া ফুলি আছে। তাৰপিছত আমি ভিতৰলৈ বুলি আহিলোঁ, যিহেতু আগদিনাখনেই গাহৰি মাংস আনি থৈছিলে এইবিলাক বনাবলৈ বুলি। আৰু এইফালে গাহৰি মাংস ৰেডি হৈ আছে। মানুহজনে বোলে গাহৰি মাংস বনাম বুলি কৈ আছিলে। এইফালে বনাই আছে দেই, লাই গাহৰি বনাইছে আৰু এইখিনি মোক বনাবলৈ দিছে, খৰিচা আৰু গাহৰি। বনাই মেলি খাই বৈ হৈ গ'ল। এইফালে আমি গধূলি সময়ত ঘৰলৈ বুলি উভতি আহিছোঁ। আৰু এইফালে ময়ো ওলাই মেলি ল'লোঁ। মানুহজনে কেব বুক কৰিলে, 5 মিনিটতে আহি পালেহি। আৰু তাৰপিছত আমি যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু ইয়াত আৰু বিল্ডিঙে বিল্ডিং আৰু দেখিছেনে, এনেকুৱা ডাঙৰ ডাঙৰ ওখ ওখ বিল্ডিং নহয়। তাৰপিছত আমি মেট্ৰ' ষ্টেচন পালোঁহি। এইফালে মেট্ৰ' এখন গৈছে, যিহেতু বহুত বেছি ভিৰ, সেইকাৰণে এইখনত নগ'লোঁ। তাৰপিছত ভিডিঅ'টো ইমানেই, আজিলৈ আহোঁ, বাই।